নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰো ব্লেক টছৰ যোৰা হ'ব এইবোৰ জাষ্ট হালৰ পৰা কাটি আনি এনেকৈ শুকুৱাই নাই তথাপিও মই ভাবিলোঁ ৰিল এটা বনাই দিওঁ বুলি এইটো ব্লাউজ পিচটো হ'ব গোটেই চাদৰখনৰ এনেকৈ ডাঙৰ ডাঙৰকৈ বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু মেখেলাখন থাকিব এনেকৈ এখন মেখেলাখন হ'ব আৰু এইযোৰো খুব ধুনীয়া হ'ব এইযোৰ আকৌ আমবেলাৰ ডিজাইন কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰ হ'ব মাজে মাজে এনেকৈ সৰু সৰু বুটা কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে মৰম লগাকৈ বৰষুণৰ কাৰণে কাপোৰবোৰ কাটিবও পৰা নাই লগতে শুকুৱাবও পৰা নাই এখন মেখেলাখন খুব ধুনীয়াকৈ বনাই দিয়া হৈছে ব্লেক টছৰ যোৰা হ'ব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাৰ 9678284538 নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব আৰু এইযোৰ পিয়ৰ টছত হ'ব ইয়াতে অকল ৰেডত বুটাবোৰ কৰি ব্ৰকেট ডিজাইনত খুব ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰ ব্লেক টছৰ হ'ব ব্ৰকেট ডিজাইনত বনাই দিয়া হৈছে সাইড পটি এনেকৈ থাকিব আৰু তাৰে অল্টাৰনেটিভ এইযোৰ বনোৱা হৈছে হোৱাইট টছত সেম ডিজাইন হ'ব হোৱাইট টছত বনাই দিয়া হৈছে কাপোৰযোৰ যদিও ব্ৰকেট কিন্তু ইয়াতে হেভি ষ্টেণ্ডাৰ্ড লুক এটা আছে পিন্ধিলে বহুত মানে ধুনীয়া দেখি আৰু এইযোৰ হ'ব হোৱাইট টছত আৰু এইযোৰ 50-50 হ'ব খুব ধুনীয়াকৈ বনাই দিয়া হৈছে যেটো আমি টছত মুগা বোৱাটো 50-50 বুলি কওঁ আৰু এইযোৰ হ'ব পিয়ৰ মুগাত